হাজোৰ পুৱামক্কাৰ গৰুৰ আচল পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। কামৰূপ জিলাৰ হাজোৰ ঐতিহাসিক পুৱামক্কা দৰগাহলৈ যোৱা পথত আজি বিয়লি চেণ্ট্ৰ আৰু অল্ট বাহন দুখনৰ মাজত এক মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই ঘটনাত AS01 FU 4787 নম্বৰৰ অল্ট বাহনখনৰ গুৰুতৰভাৱে আহত দুগৰাকী আৰোহীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি AS01 AM 6746 নম্বৰৰ চেণ্ট্ৰ বাহনখনৰ আৰোহী ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলিও জানিব পৰা গৈছে। পিছত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ হাজো থানাৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন দুখন থানালৈ আনে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মই তলৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে এইখন গাড়ীও ঠিকেই আছিল লাইনত, কিন্তু এখন গাড়ী যাই আছিল, সেইটো যাই আছিল নিজৰ চাইডেদি যাই আছে, যাই থাকোঁতে এইখনে অভাৰটেক কৰি মোক মাৰিছে মুখামুখি। আপুনি ক'ৰ পৰা আহিছে? মই বৰামৰ পৰা আহিছোঁ। কোনখন অভাৰটেক কৰিছে? এইখনে চেণ্ট্ৰখন। কাৰোবাৰ কিবা হ'ল নেকি? মোৰ অলপ হাতত জখম হৈছে আৰু মোৰ ভাইটিৰ অলপ নাকত পাইছে। কি গাড়ী আছিলে? এইখন চেণ্ট্ৰ, আপোনাৰখন? মোৰখন এণ্ট'কে দিয়ে।